চলি আছে তো আছো কাৰণে ইফালেও কথা পাতি আছো সবফালে চলি আছে সাউন্ড চলি আছে অন কৰা কেমেৰা আপোনালোকে চাব নেকি ৰ দেই এবাৰ দেখাই আছো বিহাইনা কেমেৰা সৰু সুৰা ষ্টুডিঅ' এয়া এতিয়া welcome back to my channel মই আছো এতিয়া ক'ত আছো দেখুৱাই আছো মই আছো এতিয়া এটা ষ্টুডিঅ'ত আৰু মই কৰিম এতিয়া বাৰবিকিউ বক্স আনবক্সিং এইটো আজি ঠিকছে খাম নো ডাইট আজি একদিন জিম যাই আছো গম পাইছে ভালকৈ খাবলৈ পোৱা নাই কিন্তু আজি নাইট খামে আৰু মোৰ লগত আছে জিন্তু তাৰ এটা ইউটিউব চেনেল আছে লাহে লাহে গম বাৰু নাম চাম চেনেলৰ কি তাৰ লগত আজি মই ভিডিঅ' বনাম সি একচুৱেলি মোৰ কলেজৰ জুনিয়ৰ হয় তো ভাবিলোঁ দুইটা এটা কলাবৰেট কৰোঁ আৰু আপোনালোকক নতুন কিবা এটা দিবৰ চেষ্টা কৰিলোঁ তো আজি কৰিম বাৰবিকিউ বক্স আনবক্সিং বক্স আনবক্সিং মই কেমেৰাটো হাতত লৈ যাওঁ ৰ'বা কৰোণা টাইম ন তো চেনিটাইজাৰ প্ৰাইচটো কিমান হয় কি হয় লাষ্টত কৈ আছোঁ পেকিংটো ধুনীয়াকৈ কি আছে আগৰ বস্তুবোৰ ওৱান বাই ওৱান ওলাই লওঁ তাৰপিছত আনবক্সিং কৰি এইটো মেবি পৰঠা চৰঠা কিবা হ'ব আৰু পেপচি বাহ কি ধুনীয়াকৈ চেলিউটত মাৰিছে চোৱা ভালকৈ পেকিং খুব ধুনীয়া হয় ডেলিভাৰী লোৱাটো আনোতে চাগে অলপ প্ৰব্লেম চাগে স্পীড ব্ৰেকাৰ বেছিকৈ আছিল হা তোমালোকৰ অহা ৰাস্তাটোত তো সেইকাৰণে অকণমান চাইডত লাগি গৈছে কিন্তু পেকিংটো খুব ধুনীয়া হয় গোটেই চাওক গোটেইখন ভৰ্তি হৈ গৈছে এইবিলাক আৰু তোমাৰ চেনেলটোৰ নাম মানে মোৰ চেনেলটো বাৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব আৰু নামটো হ'ল জেকে ফুড এণ্ড ট্ৰেভেল তো আপুনি গুৱাহাটীৰ পৰা বাহিৰৰ ভিডিঅ' চব মানে ফুড ৰিলেটেড ভিডিঅ' পাব আৰু ট্ৰেভেলিং ৰিলেটেড টিপছ পাব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো কৰি দিব আৰু তোমাৰ প্ৰফেশ্যনটো কৈ দিয়া মই প্ৰফেশ্যনেলি মানে টিচাৰ জব কৰিছোঁ স্পৰ্টছ টিচাৰ খুব ধুনীয়া ক্ৰিকেট খেলে তো এইটো মোৰ পেশ্যন এটা আছিল ফুড ব্লগ খানাৰ ওপৰত বহুতখিনি আছে অলপ সেইকাৰণে ভাবিলোঁ আজি একেলগে ভিডিঅ' এটা বনাই দিওঁ সিহঁতে সিও ফুদি মই ফুদি বা আনবক্সিং কৰক ওৱান বাই ওৱান মই কৰি যাই আছোঁ ক'ত কি আছে ষ্টাৰ্টিং পেপচি দেখিছে তাৰপিছত ইয়াতে আছে চালাড আছে নান প্ৰাইচটো কিমান আছিল কিন্তু প্ৰাইচটো গোটেইখিনি মিলাই এনেইতো ডাইৰেক্ট ল'ব গ'লে আপোনাৰ 1000 পৰে আৰু জমেটো ডিছকাউণ্ট মিলাই 950 পৰিছে 950 ইমানখিনি বস্তু একচুৱেলি লাভ হয় কিন্তু ন এনেকৈ যদি আমি অৰ্ডাৰ কৰোঁ বেছিকৈ এইটো আপোনাৰ প্ৰাউন এণ্ড চিকেন টিক্কা তাৰপিছত ব্ৰাউনি চিকেন উইংছ ব্ৰাউনি নে এইটো ব্ৰাউনি আৰু চিকেন উইংছ ষ্টাৰ্টাৰ এইবোৰ এক্সাইড কৰিলোঁ ক'ত কি আছে এইটো ৰাইতা পেকিংটো যদিও ভাল হৈছে অলপ আনোতে অসুবিধা কৰিছে মোৰ হিচাপত এইটো হ'ল বিৰিয়ানী কালাৰটো দেখি ভাল লাগি গৈছে কিবা ন এইটো হ'ল চিকেন চাগে নে মটন মটনে হ'ব বহুত আছে এইটো আপোনালোকৰ বিৰিয়ানী বহুত গৰম লাগিছে এইটো কাৰ্ড হয় দৈ হয় মানে চাউণ্ড আহি যাব যে বেকগ্ৰাউণ্ড চাউণ্ড সেইকাৰণে ফেনখন অফ কৰি দিছোঁ বহুত গৰম লাগিছে এই গৰমত ইমান কষ্ট কৰি কিনে ভিডিঅ' কৰি আছোঁ তো যদিহে জিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আপোনালোকে কাৰণ বহুত কষ্ট কৰি আছোঁ গৰমত
আপোনালোকক এটা ভাল ৰিভিউ দিবৰ কাৰণে চেষ্টা কৰিম আৰু একদম অনেষ্ট ৰিভিউটো দিবা খাই কেনেকুৱা লাগিছে কি হয় টেষ্ট তেতিয়াহে আপোনালোকৰ সহায় হ'ব অকণমান এইটো বিৰিয়ানী নহয় বহুত দিয়া বিৰিয়ানী দিছেচোন 1 2 3 তিনিটা বিৰিয়ানী খাবা এইটো কাৰ্ড দুটা দিছে দৈ দুটা দিছে ইয়াত খাব পাৰিম এইটো মটন আছে এইটো চিকেন বাটাৰ মছলা চিকেন বাটাৰ মছলা আৰু থাকি গ'ল নেকি এইটো থাকি গ'ল ৰাইতা বিৰিয়ানীৰ লগত আৰু এটা আছে এইটো পাৰাঠা নেকি এইটো আছে নাম এইটো পাৰাঠা তো 8 9 10 তো 12 15টা আইটেম ধুনীয়াকৈ আঙুৰি গোলাপ জামুন চলো জামুন টেষ্ট কৰি আপোনাক জনাই টেষ্ট কৰা ইমান টেষ্টি ন টেষ্টিং কি কৰিম ফাৰ্ষ্টতে কি খাওঁ বিৰিয়ানী মই কিন্তু এয়া এটা টেষ্ট কৰোঁ মিছা মাছ টেষ্ট কৰোঁ মই প্ৰথমতে starter ada tahu lagi starter lagi wings chutney apa itu lagi green chutney tasty boleh chicken kebab ini lagi dong একদম টেস্টি দুটা ডিশ কৰি আমি আছে খাবৰ কাৰণে ইউজ ন অকণমান কষ্টটো কৰিব লাগিব দেচোন আৰু যিহেতু আমাৰ বস্তুটো নেক্সট লেভেল হয় অকণমান ডিফাৰেণ্টলি খাইছোঁ দুটা হাত ইউজ কৰি কিনে অ'কে ফাৰ্ষ্টতে এতিয়া ৰিভিউৰ কাৰণে খাই আছোঁ কি ল'ম আমি স্পুন আছিল মোৰ স্পুনখন ক'ত গ'ল স্পুনখনটো এই খাম নেকি দিয়া হ'ল দাদা আপুনি বিৰিয়ানী কেনেকুৱা পাইছে খাই বিৰিয়ানী ভাল লাগিছে বিৰিয়ানী টেষ্ট কৰিলোঁ বিৰিয়ানী অলপ লাইটা ল'ব লাইটা laita itu salah sih dong raja aru biryani boleh raja tuh kan cenga besi মানে অকমান টেঙা মিঠা হ'ব লাগে ৰাইতাটো অকমান চাই টেঙা বেছি যদিহে কোনোবাই টেঙা বেছিকৈ খাই ভাল পায় খাব পাৰে ভাল পাব ৰাইতাটো এতিয়া সব ঠিকে আছে খালি কোকটো ঠান্ডা নহয় ঠান্ডা আৰু বেটা লাগিলে ইমান ৰ'দ দিছে আনোতে কোকটো গৰম হৈ গৈছে এতিয়া নাম দিছে নামে দি কিনে অলপ চিকেন ফ্ৰাই কৰি চাওঁ কোক এটাও খুলি লওঁ কোক ঠাণ্ডা হয় বাকী চব ঠিকে কিন্তু মানে আমাৰ ঠিকান টাইম দিছে ভাই ঠিক আছে টাইম হ'ব না আৰু এইটো মানে তোমাৰ ডাৱৰ দি থাকে হেৰি এটা মুৰি দি থাকে ডাৱৰ মানে পাই দিছে বাকি বঢ়িয়া আছে বাকি দেখো আৰু ৰেডি কৰি চাইছো না আৰু চাইছো না মাছৰ ভিতৰত পুৰা ধুনীয়া না চিকেনটো টেষ্ট কৰোঁ বিৰিয়ানীৰ লগত মটনটো ধুনীয়া আছে জ্বলা বনাই ধুনীয়া আহিছে কোনটো মটনটো ভাল আহিছে টেঙা নাই যদি চৰি আপোনাৰ এইটো আৰু তোমাৰ প্ৰাইচটো বস্তু হিচাপে প্ৰাইচটো ঠিকে আছে 1000 তুমি ইমানখিনি বস্তু পাইছা 1000 নহয় 900 something sorry 900 গৈছে মানে 900 something তো আৰু আমি চিকেন বঢ়িয়া নেক্সট সঁচাকে নেক্সট আমি অনলি কাবাব ল'ব যাওঁ 1300 টকা লৈ যাব অনলি বিৰিয়ানী এটা ল'ব গ'লে 70 তো আজিকালি নৰ্মেল ৰাস্তাতে বাকী ল'ব গ'লে 200 টকা ল'ব তো গোটেইখিনি একেলগে বক্স মাৰিলে সুবিধা হয় আপোনালোকৰ বাকি যদি ভাল লাগে Makan soal kalian soal tidak punya mesin? No. Makan chicken. Chicken dulu. Makan biryani itu. Itu dulu dia ada brownie itu, brownie taste koi dulu. বঢ়িয়া হয় মই যেতিয়া ভাবি মানে একো এপ্লাই দিলে তাতে তো দিছা এতিয়া টেষ্ট কৰিম দৈটো কাৰ্ডটো বেৰনি ৰবা দৈ টেষ্ট কৰিম কোনো দিলে টেষ্ট কৰা নাই দৈটো
টেষ্টটো অকণমান বেলেগ চোন এইটো মেয়নিছে আমি দৈ বুলি ভাবিছিলোঁ এইটো একচুৱেলি এইটো মেয়নিজ হয় একদম দেখাত দৈ দৰে মিঠা দৈ মেয়নিজ এইটো কিহৰ লগত খাব দিলে মেয়নিজ কিহৰ লগত খাব দিলে এইটো চাগে কাবাবৰ লগত চাগে খাব দিলে নেকি মেয়নিজটো মেবি চাটনিৰ লগত মানে দৈ হয় কাৰ্ড দিছে লাষ্টত খাম ধুনীয়াকৈ হজম হ'ব কিন্তু নহয় এইটো মেয়নিজ হয় কি কৰিব উপায়টো নাই দৈ বুলি মেয়নিজে খাই দিলোঁ আজি একো নাই আহা মই তোমালোকক খোৱা লাজ কৰি আছে কিন্তু মই দেখুৱাই দিছোঁ আহা তোমালোকক নিদিয়া বুলি ভাবিব আহা সোনকালে খোৱা নহ'লে হেৰি কৰি যাব ইমান ধুনীয়া টেষ্টি টেষ্টি আইটেম কিন্তু দৈটোৱে আমাৰ মিছ হৈ গ'ল কিন্তু দুটা বক্স দিছে এনেকুৱা মেয়নিজ আৰু ইমান দুটা বক্স দিব নেকি কোৱা কিন্তু উপায় নাই আৰু খাব লাগিব মেয়নিজ আছে দৈ বুলি এতিয়া খোৱা লোৱা হ'ল আৰু ময়ো ঘৰলৈ যাওঁ আৰু জিন্তু বাই আৰু লগ পাম কেতিয়াবা আৰু পোহৰটো ভালকৈ অহা নাই তোমাৰ চেনেলটোৰ নাম আৰু এবাৰ কৈ দিয়া মোৰ চেনেলৰ নাম JK Food and Travel আপোনালোকে সাবস্ক্ৰাইব কৰি দিব ডিছক্ৰিপশ্যনতে থাকিব আপোনালোকে চাব চেনেলটো খুব ধুনীয়া ধুনীয়া ব্লগ বনাই মানে ষ্টাৰ্ট কৰিছে ব্লগ বনোৱা